অতি দুখেৰে জনাওঁ যে আমি আজি জুলাই মাহৰ পৰাই আন্দোলনৰ কাৰ্যসূচী লৈ আছোঁ, কিন্তু এতিয়ালৈ চৰকাৰৰ কোনো চকু খোল খোৱা নাই। চৰকাৰে বহুত আলোচনা বিলোচনাৰ পিছত আমাৰ সঞ্চালক মহোদয়ে বহুত দিলে, আশা দিলে যে আমি চৰকাৰক এই কথাখিনি জনাম। কিন্তু এতিয়ালৈ আমি মাজতে 3 মাহ আমি আন্দোলন স্থগিত ৰাখিলোঁ, কিন্তু কোনো কাৰ্যসূচী হাতত নল'লে। আমাৰ 12 ফেব্ৰুৱাৰীত যিটো বাজেট অধিৱেশন হ'ল, তাত আমাৰ মজুৰি বাঢ়িব বুলি আমি মানে বহুত আশাৰে বাট চাই থাকিলোঁ, কিন্তু আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আমাৰ কোনো দাবী মানি নল'লে। আমাৰ সেই অংগনবাড়ীৰ বিষয়ে কোনো কথাই উল্লেখ নকৰিলে। সেইকাৰণে আমি এতিয়া 13 ফেব্ৰুৱাৰীৰ পৰা আৰু নতুন আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। অসহযোগ আন্দোলন আৰম্ভ কৰিছোঁ। আমি পোষণ ট্ৰেকাৰ বন্ধ কৰিছোঁ আৰু আমি আজি প্ৰজেক্টে চব প্ৰজেক্টত আমি এতিয়া তলা বন্ধ কাৰ্যসূচী আজি হাতত লৈছোঁ। সমগ্ৰ অসমতে চলিছে। আমি এতিয়া গোবৰ্ধনা আমি প্ৰজেক্টৰ পৰা আমি আজি তলা বন্ধ কাৰ্যসূচী লৈছোঁ। আমাৰ যেতিয়ালৈ মানি নল'ব তেতিয়ালৈ আমি অনিৰ্দিষ্টকালীন এই তলা বন্ধ কাৰ্যসূচী অব্যাহত ৰাখিম। লোকসভা ইলেকশ্যনত আমিতো যেতিয়া আমাৰ যদি মানি নলয় এই দাবীসমূহ আমি ভোট বৰ্জনৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিম বুলি ভাবিছোঁ।